নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গীতাৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৰাজ্ঞে বসতি লক্ষ্মী কৰমধ্যে সৰস্বতী কৰমূলিত গোবিন্দ প্ৰভাতে কৰ দৰ্শনং সমুদ্ৰৰ বচনে দেৱী পৰ্বত স্তন মণ্ডল বিষ্ণু পত্নী নমস্তুভং পাদস্পৰ্শং ক্ষমস্বমে। মোৰ গীতাৰ খণ্ড হৈছে অৰ্জুনে কৈছে কৃষ্ণক, হে কেশৱ, যিজনৰ মনৰ কৃষ্ণ ভাৱৰ উদয় হৈ মন সমাধিত নিমগ্ন হৈ আছে তেনেজনৰ লক্ষণ কি? তেনে স্থিৰ মনৰ স্থিতপ্ৰজ্ঞজনে কেনেদৰে কথা কয় আৰু তেওঁৰ ভাষা কি? তেওঁ কেনেদৰে বহি থাকে আৰু কেনেদৰে ভ্ৰমণ কৰে? তেতিয়া কৃষ্ণই কৈছে, পৰমেশ্বৰ ভগৱানে কৈছে, হে পাৰ্থ, যেতিয়া এজন মানুহে নিজৰ মনৰ কল্পনাৰে গঢ় লৈ উঠা ইন্দ্ৰিয় সুখৰ বাবে থকা সকলো কামনা বাসনা ত্যাগ কৰিব পাৰে আৰু যেতিয়া তেওঁ অবিচলিত আত্মটোৱে কেৱল নিজৰ উপলব্ধি কৰিয়ে সন্তুষ্ট হৈ থাকিব পাৰে, তেতিয়া তেওঁক স্থিতপ্ৰজ্ঞ বা নিৰ্মম দ্ৰব্য চেতনাসম্পন্ন ব্যক্তি বোলা হয়। কৃষ্ণই কৈ আছে অৰ্জুনক, তিনিবিধ দুখৰ অৰ্থাৎ আধিদৈত্য, আধিভৌতিক আৰু আধ্যাত্মিক এই ত্ৰিপাতৰ মাজৰতো যিজন মন চঞ্চল হৈ নপৰে অথবা সুখৰ সময়তো যিজনৰ আপোন পাহৰা হৈ নপৰে, যিজনৰ মনৰ পৰা আসক্তি, ভয় আৰু খং আঁতৰি গৈছে, তেওঁকেই স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। আৰু এই বাস্তৱিক সংসাৰত যিজন শুভ প্ৰাপ্তি বা অশুভ প্ৰাপ্তিয়ে টলাব নোৱাৰে আৰু সমানে সকলো অৱস্থাতে প্ৰশংসা নকৰাকৈ বা দ্বেষ নকৰাকৈ যিজনে থাকে, তেওঁৱেই পূৰ্ণজ্ঞানীৰ প্ৰতিষ্ঠা লাভ কৰে। কৃষ্ণই অৰ্জুনক সকলোবিলাক কৈ আছে। তাৰমানে এই কাছই নিজৰ অংগ পতংগবিলাক চলংখনৰ তললৈ চপাই অনাৰ দৰে যিজন মানুহে নিজৰ ইন্দ্ৰিয়বিলাকক ইন্দ্ৰিয়ই উপভোগ কৰা বিষয়বিলাকৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই আনিব পাৰে, তেওঁৱেই স্থিতপ্ৰজ্ঞ। যিজনে জোৰ কৰি ইন্দ্ৰিয়ৰ উপভোগৰ পৰা আঁতৰি থাকে, তেওঁৰ বাবে ইন্দ্ৰিয় উপভোগৰ বিষয়বিলাকৰ দূৰলৈ আঁতৰি যায়। কেৱল সেই বস্তুবিলাকেই সোৱাদটো মনত থাকি যায়। পাছলৈ পৰমাত্মাৰ সন্ধান পাই দৃঢ় চেতনাৰ অধিষ্ঠিত হোৱাত তেওঁ এই সোৱাদৰ কথাও মনলৈ নহা হয়। হে অৰ্জুন, ইন্দ্ৰিয়বিলাক ইমানেই শক্তিশালী উত্তাউল যে আনকি বিবেকসম্পন্ন লোক এজনে সিহঁতক সংযত কৰিবলৈ চেষ্টা কৰা স্বত্তেও সিহঁতে মনটোক বলেৰে হৰি নিয়ে। যিজনে ইন্দ্ৰিয় উপভোগৰ বিষয়বস্তুৰ কথা ভাবি থাকে, সেই মানুহজনে সেই বিষয়বস্তুৰ প্ৰতি আসক্তি জন্মে। আসক্তিৰ পৰা কামনাৰ উদ্ভৱ হয় আৰু কামনাৰ পৰাই ক্ৰোধৰ উৎপত্তি হয়। ক্ৰোধৰ ফলত মহাভ্ৰমৰ সৃষ্টি হয়। মহাভ্ৰমৰ ফলত সৃষ্টি শক্তিৰ বিভ্ৰয় হয়। স্মৃতি শক্তিৰ বিভ্ৰয় হোৱাৰ ফলত বুদ্ধি লোপ পায় আৰু বুদ্ধি লোপ পালে আকৌ পতন ঘটি পাৰ্থিৱ জগতৰ অন্ধকূপত পতিত হয়। কিন্তু যিজন ব্যক্তিয়ে নিজৰ ওচৰতে নিজৰ নিয়ন্ত্ৰণ আছে, তেনে ব্যক্তিয়েই ৰাগ আৰু দ্বেষৰ পৰা মুক্ত। তেওঁৱেই নিজৰ বংশ হৈ থকা ইন্দ্ৰিয়বিলাকৰ সহায়েৰে বিষয়বস্তুবিলাক উপভোগ কৰিও ভগৱানৰ কৃপা লাভ কৰিব পাৰে। যিজন এনেদৰে প্ৰসন্ন মনেৰে আছে, তেওঁৰ বাবে পাৰ্থিৱ জীৱনৰ তিনিওবিধ দুখৰ ওৰ পৰে। যাৰ চিত্ত প্ৰসন্ন হৈছে, তেওঁ বুদ্ধিয়ে অতি শীঘ্ৰেই স্থিৰতা লাভ কৰে। যিজন পৰমেশ্বৰৰ লগত সম্পৰ্ক ঘটা নাই, তেওঁ পাৰমাৰ্থিক বুদ্ধিৰ উদয় নহয় আৰু তেওঁৰ চিত্তও স্থিৰ নহয়। এইবিলাকৰ অবিহনে শান্তিৰো কোনো সম্ভাৱনা নাথাকে। যিজনৰ শান্তি নাই, তেওঁৰনো সুখ ক'ত? যিজনৰ শান্তি নাই, তেওঁতো সুখ কেতিয়াও নাপায়। তেওঁ সুখ ক'ত বুলি কৈছে। প্ৰবল বতাহে পানীত থকা নাও এখন বলেৰে কোনোবা ফালেৰে উটুৱাই নিয়াৰ দৰে নানান বিষয়ৰ বিচৰণ কৰা ইন্দ্ৰিয়বিলাকৰ ভিতৰত যিটোৰ মনত লাগি থাকে, কেৱল সিয়েই মানুহৰ বুদ্ধিটোক হৰি নিয়ে। গতিকে হে মহাবাহু অৰ্জুন, যিজনে ইন্দ্ৰিয় উপভোগ বিষয়বিলাকৰ পৰা নিজৰ ইন্দ্ৰিয়বিলাকক সংযত কৰি আঁতৰাই আনিছে, নিশ্চিন্তভাৱে তেওঁ বুদ্ধিয়ে স্থিৰ।
সকলো প্ৰাণীৰ বাবে যিটো নিশা আত্মসংযমীজনৰ বাবে সেইটো জাগি থকাৰ সময়। যি সময় সাধাৰণ প্ৰাণীসকলৰ হাৰে থাকে সেই সময়টো আধ্যাত্মিক দৃষ্টিসম্পন্ন মুনিজনৰ বাবে এটা নিশা। যেনেদৰে পানীৰে পৰিপূৰ্ণ হৈ থকা সমুদ্ৰখনত পানীবিলাক আহি অনবৰতে পৰি থাকিলেও সমুদ্ৰখন স্থিৰ হৈ থাকে, তেনেদৰে যাৰ মনলৈ নানা ধৰণৰ কামনা আহিলেও তেওঁৰ মন বিচলিত হৈ নপৰে, সেইজন মানুহেই শান্তি লাভ কৰে। কিন্তু কামনাবিলাক চৰিতাৰ্থ হোৱাৰ বাবে কামনা কৰি থকাজনে শান্তি নাপায়। তেওঁ কৃষ্ণই অৰ্জুনক কৈছে সকলোবিলাক, যিজনে ইন্দ্ৰিয় সুখ লাভৰ সকলো কামনা বৰ্জন কৰিছে, যিজনে কোনো কামনা নোহোৱাকৈ জীৱন নিৰ্বাহ কৰে, যিজনে নিজকে কোনো বস্তুৰে গৰাকী বুলি নাভাবে আৰু যিজনে মিছা অহংকাৰ নাই, কেৱল তেওঁৱে শান্তি লাভ কৰে। হে পাৰ্থিৱ, এইটোৱেই নে এনে আধ্যাত্মিক অৱস্থা, যি অৱস্থা লাভ কৰাৰ পাছত জীৱ বিমোহিত অৱস্থাৰ পৰা মুক্ত হৈ আনকি মৃত্যুৰ আগমুহূৰ্তলৈকে যদি কোনোবাই এনে এটা অৱস্থা লাভ কৰিব পাৰে, তেনেহলে তেওঁ ভগৱানৰ দিব্য ধাম লাভ কৰিবলৈ সমৰ্থ হয়। তোমাৰ দ্বাৰ্থৰ কথাৰে মোৰ বুদ্ধিক যেন বিভ্ৰান্ত কৰি তুলিছা। গতিকে অনুগ্ৰহ কৰি মোক এনে এটা নিশ্চিত কথা কোৱা যিটো মোৰ বাবে আটাইতকৈ ভাল হ'ব। পৰমেশ্বৰ ভগৱানে ক'লে, হে নিষ্পাপ অৰ্জুন, মই ইয়াৰ আগতেই এই কথা বুজাই কৈছো যে আত্মাক উপলব্ধি কৰিবলৈ চেষ্টা কৰাসকলৰ দুই প্ৰকাৰৰ। কিছুমানে প্ৰাকৃতিক জগতত স্বৰূপ বিশ্লেষণ কৰি দাৰ্শনিক জ্ঞানেৰে সহায়েৰে আৰু আন কিছুমানে ভক্তি সহকাৰে কৰা কৰ্মৰ আধ্যাত্মিক বুজিব খোজে। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে আপোনালোকক মাফ কৰিছোঁ। অসত্তু মা সৎ গময়াং তমসো মা জ্যোতি গময়ং মৃত্যু মা মৃতং গময়ং। শান্তি শান্তি শান্তি। নমস্কাৰ।